हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ গোলাঘাট ডিস্ট্ৰিক্টৰ ইংলিছৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো। এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাই লবা আৰু এই কোৱেশ্চন পেপাৰখনৰ যিখিনি এমসিকিউ আছে সেই এমসিকিউ খিনি মই তোমালোকক সলিউশন কৰি দিম। যিসকলৰ ইউনিট টেষ্ট এক্সাম হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰা, তেনেহলে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এটা তোমালোকৰ ধাৰণা হ'ব। আৰু ইয়াৰ গ্ৰামাৰবোৰ কেনেকুৱা আহিছে আৰু 2 নম্বৰ প্ৰশ্নবোৰ কেনেকুৱা আহিছে এইখিনি আমি তোমালোকক দেখাই দিম। আৰু ইয়াৰ আগত আমি তোমালোকক আৰু কিছুমান পেপাৰ দিছো, যদি কোনোবাই সেই ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই লবা। আৰু এই পেপাৰখনৰ পিডিএফটো মই তোমালোকক ক'ত দিম তোমালোকক এই ভিডিঅ'তে কম। তোমালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা। তেনেহলে আজিৰ ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো। তোমালোকক প্ৰথমতে এমসিকিউ কোৱেশ্চন দিয়া আছে। ইয়াতে কৈছে এনসাৰ দ্য কোৱেশ্চন উইথ দ্য কাৰেক্ট অপশন গিভেন বিলো। তো 1 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে হোৱাট ডিস্ট্ৰয়েড লেন্স ক্ৰপস কমপ্লিটলি। তো এ নম্বৰ অপশন দিয়া আছে ফ্লাড, বি নম্বৰ দিয়া আছে লকাষ্ট, সি নম্বৰ দিয়া আছে হেল ষ্টৰ্ম আৰু ডি নম্বৰ দিয়া আছে দা ৰেইন। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ সি যেটো আছে হেলছ ষ্টৰ্ম এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো তোমালোকক কি দিয়া আছে ড্যাশ ওয়াজ শন ইন এজ দ্য ফার্স্ট ডেপুটি প্রেসিডেন্ট অফ নিউ সাউথ আফ্রিকা। তো 2 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধটো হ'ব অপশন নম্বৰ সি। তাৰপিছত তোমালোকক 3 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে চোৱা যে কুৰ্গ ইজ অলসো নন এজ কোডাগু, ইট ইজ লোকেটেড ইন ড্যাশ। তো ইয়াৰ তোমালোকক এ নম্বৰ অপশন দিয়া আছে কেৰালা, বি নম্বৰ দিয়া আছে কৰ্ণাটকা, সি নম্বৰ দিয়া আছে তামিলনাডু আৰু ডি নম্বৰ দিয়া আছে বাংগালোৰ। ঠিক আছে, তো এই চাৰিটাৰ ভিতৰত তোমালোকৰ অপশন নম্বৰ বি যেটো আছে কৰ্ণাটকা এইটো হ'ব কাৰেক্ট উত্তৰ। তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে ইন দ্য পোয়েম এ টাইগাৰ ইন দ্য জু দ্য টাইগাৰ হিয়াৰ্স দ্য লাষ্ট ভয়েস এট ড্যাশ। তো ইয়াৰ এ দিছে মৰ্নিং, বি দিছে নুন, সি দিছে ইভিনিং আৰু ডি দি আছে নাইট। তো ইয়াৰ যেটো ডি নম্বৰ আছে অপশন নাইট এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে ফাইন্ড আউট দ্য ট্ৰু ষ্টেটমেন্ট ফ্ৰম দ্য ফলোইং। তো ইয়াৰ ভিতৰত যেটো বি নম্বৰ ষ্টেটমেন্ট আছে ঠিক আছে এইটো শুদ্ধ হ'ব যে ইন দ্য নৰ্থ ইষ্ট হেভি মাউন্টেন্স অফ ক্লাউডছ কুড বি সিন এপ্ৰোচিং। ঠিক আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 6 নম্বৰটো দিয়া আছে ষ্টেটমেন্ট 1, তাৰপিছত তলত দিয়া আছে ষ্টেটমেন্ট 2, তোমালোকে এইবোৰ পঢ়ি লবা। তো ইয়াতে তোমালোকক অপশন দিয়া আছে এ নম্বৰ ষ্টেটমেন্ট 1 ইজ ট্ৰু, ষ্টেটমেন্ট 2 ইজ ফলছ, বি নম্বৰ দিয়া আছে ষ্টেটমেন্ট 1 ইজ ফলছ, ষ্টেটমেন্ট 2 ইজ ট্ৰু, সি নম্বৰ দিয়া আছে both the statements are true, ডি নম্বৰ দিয়া আছে both are false। তো ইয়াৰ ভিতৰত যেটো সি নম্বৰ অপশন আছে both the statement are true মানে এই দুটা ষ্টেটমেন্টে কি হয় সঁচা হয়। তাৰপিছত তোমালোকক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে ম্যাচ দ্য ফলোইং এন্ড চুজ দ্য কারেক্ট অপশন। ঠিক আছে, তোমালোকক এফালে দিয়া আছে কলম এ আৰু ইফালে দিয়া আছে কলম বি, তোমালোকক এইটো মিলাব কৈছে। ঠিক আছে, তো ইয়াৰ ভিতৰত যেটো তোমালোকে মিলাৰ পিছত এনসাৰ পাবা সেইটো হ'ব এ নম্বৰ যেটো অপশন আছে এইটো তোমালোকৰ শুদ্ধ হ'ব। ঠিক আছে, তোমালোকে মিলাই লবার পিছত তোমালোকে ইয়াৰ এ নম্বৰ অপশনটো পাবা। তাৰপিছত তোমালোকক 8 নম্বৰ প্ৰশ্নটো দিয়া আছে বাট হি ষ্টাক টু হিজ ৰিসলিউশন দ্য মিনিং অফ দ্য আন্ডাৰলাইন ওয়ার্ড ইজ। তো তোমালোকক যেটো ওয়ার্ড আন্ডারলাইন কৰি দিছে ৰিসলিউশন, তো ইয়াৰ মানে মিনিংটো কি? ঠিক আছে, তো ইয়াৰ অপশনটো হ'ব বি নম্বৰ যেটো অপশন আছে এ ফিল্ম ডিসিশন টু ডু অর নট টু ডু সামথিং। ঠিক আছে, এইটো হ'ব তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে হুইচ কুড বি দ্য মোস্ট লাইকলি ৰিজন ফৰ দ্য টাইগাৰ টু ইগনোৰ ভিজিটৰ ইন দ্য পোয়েম এ টাইগাৰ ইন দ্য জু। তো তোমালোকক 4টা অপশন দিয়া আছে, ইয়াৰ ভিতৰত যেটো অপশন নম্বৰ সি আছে এইটো শুদ্ধ হ'ব হি নজ ডেট নন উড হেল্প হিম আউট অফ কেপটিভিটি। ঠিক আছে, এই সি নম্বৰ অপশনটো তোমালোকৰ শুদ্ধ হ'ব। তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে দ্য লাষ্ট এডভাইস টু আমান্ডা ফ্ৰম হাৰ মাদাৰ ইজ। তো এ নম্বৰ দিয়া আছে নট টু ইট চকলেট, বি নম্বৰ দিয়া আছে টু ফিনিশ হাৰ হোমৱৰ্ক, সি নম্বৰ দিয়া আছে টু ষ্টপ সুলকিং আৰু ডি নম্বৰ দিয়া আছে টু টিডি হাৰ ৰুম। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ সি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। মই এমসিকিউবোৰ তোমালোকক ফাৰ্স্ট সলিউশন কৰি দি আছো, নহলে ভিডিওটো দীঘল হৈ যাব। তাৰপিছত তোমালোকক 11 নম্বৰটো দিয়া আছে ৰিড দ্য ফলোইং ষ্টেটমেন্ট উইথ ৰেফাৰেন্স টু এ লেটাৰ টু গড এন্ড চুজ দ্য কারেক্ট অপশন। তো ইয়াতো তোমালোকক ষ্টেটমেন্ট দিয়া আছে 1 আৰু ষ্টেটমেন্ট 2 দিয়া আছে। তো
তো ইয়াৰ কণ্ঠ শুদ্ধ আমাক লিখিব কৈছে। তো এইটো যদি আমি ভালকৈ চাওঁ তো ইয়াৰ অপশ্যন নম্বৰ বি যিটো আছে এইটো শুদ্ধ হ'ব, যে ষ্টেটমেণ্ট 1 তোমালোকৰ ফলছ হ'ব আৰু ষ্টেটমেণ্ট 2 কি হ'ব, ট্ৰু হ'ব। তাৰপিছত 12 নম্বৰটো তোমালোকক এছাৰশ্যন ৰিজনৰ এটা কুৱেশ্যন দিয়া আছে, তোমালোকে ইয়াৰ পঢ়ি ল'বা। তো ইয়াৰ ভিতৰত তোমালোকৰ কাৰেক্ট অপশ্যন হ'ব বি নম্বৰ যিটো আছে, বথ এ এণ্ড আৰ কাৰেক্ট বাট আৰ ডাজ নট এক্সপ্লেইন এ। মানে আমাৰ এ শুদ্ধ হ'ব আৰু আৰ শুদ্ধ হ'ব, এছাৰশ্যনো শুদ্ধ হ'ব আৰু ৰিজনো শুদ্ধ হ'ব, কিন্তু যিটো ৰিজন আছে এইটো মানে এছাৰশ্যনটো কি নকৰে, এক্সপ্লেইন নকৰে, শুদ্ধ এক্সপ্লেইন নকৰে, এইটো কৈছে। তাৰপিছত তোমালোকক 13 নম্বৰতো এছাৰশ্যন ৰিজনৰ এটা কুৱেশ্যন দিয়া আছে। তো ইয়াতে তোমালোকৰ কাৰেক্ট অপশ্যন হ'ব বি নম্বৰ যিটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 14 নম্বৰ প্ৰশ্নটো দিয়া আছে, অল কেডেটছ ডেছ দেয়াৰ NCC ইউনিফৰ্ম টমেৰ' বাই 8 PM দ্য প্ৰেড ডেছ। ইয়াতে দিছে ফিল দ্য কাৰেক্ট টেন্স। ঠিক আছে, তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যিটো আছে, মাষ্ট ৱেয়াৰ উইল হেভ ষ্টাৰ্টেড। ঠিক আছে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা, 15 নম্বৰটো দিয়া আছে, দ্য ফিয়াৰচেলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ আৰ পচিবিলি অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। ঠিক আছে, দিছ ষ্টেটমেণ্ট ইজ, তো এইটো তোমালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ, এ থিয়ৰী বেছড অন এপাৰেঞ্চ এণ্ড ট্ৰেডিশ্যন। ঠিক আছে, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত 16 নম্বৰটো দিয়া আছে, ডেছ NCC কেডেট শুড ছাবমিট ডেছ পাছবুক, দেয়াৰ ইজ ডেছ টাইম লেফ্ট ফৰ DAC ভেৰিফিকেশ্যন, ফিল উইথ কাৰেক্ট ডিটাৰমিনাৰ্ছ। ঠিক আছে, তো ইয়াতে তোমালোকক ডিটাৰমিনাৰটো ফিল কৰিব কৈছে যে কণ্ঠ হ'ব। তো ইয়াত তোমালোকৰ যিটো অপশ্যন নম্বৰ চি আছে এইটো হ'ব তোমালোকৰ কাৰেক্ট উত্তৰ। ঠিক আছে, তাৰপিছত তোমালোকক 17 নম্বৰ প্ৰশ্নটো দিয়া আছে, লেন্সৰ ৰড টু গড অন দ্য এনভেলপ এণ্ড ড্ৰপ ইট ইন টু দ্য মেইল বক্স। তো কৈছে হোৱাট ডাজ দিছ এক্ট শ্ব' এবাউট লেন্স। তো ইয়াৰ যিটো কাৰেক্ট অপশ্যন, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব তোমালোকৰ 17ৰ বি নম্বৰ যিটো আছে এইটো হ'ব কাৰেক্ট উত্তৰ। তাৰপিছত তোমালোকক 18 নম্বৰ প্ৰশ্নটো দিয়া আছে, দ্য গল্ডেন চাইলেঞ্চ ইন দ্য পয়েম আমাণ্ডা ইজ কণ্ট্ৰাষ্টেড উইথ। তো ইয়াত তোমালোকক 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত যিটো বি নম্বৰ অপশ্যন আছে এইটো হ'ব তোমালোকৰ কাৰেক্ট উত্তৰ, কনষ্টেণ্ট ইনষ্ট্ৰাকশ্যন ৰিচিভ। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 19 নম্বৰটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডিছক্ৰাইব দ্য টাইগাৰ নেচাৰেল হেবিটেট। তো ইয়াতো 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত যিটো চি নম্বৰ আছে, জংগল ইটছ, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 20 নম্বৰটো দিয়া আছে, আইডেণ্টিফাই কাৰেক্ট ইউজেছ অফ চিন্স ফৰ টাইম। তো ইয়াৰ যিটো কাৰেক্ট উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ, আই হেভ বিন ইন NCC চিন্স 2024। ঠিক আছে, তাৰপিছত 21 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা, 21 নম্বৰটো দিয়া আছে, এৰেঞ্জ ইন কাৰেক্ট টেক্সুৱেল অৰ্ডাৰ ইভেন ইন এ লেটাৰ টু গড। ঠিক আছে, তো তোমালোকক এইটো দিয়া আছে। তো ইয়াৰ ভিতৰত যিটো আমাক মানে কি কৰিব কৈছে, আমাক এৰেঞ্জ কৰিব কৈছে। ঠিক আছে, আমাক কাৰেক্ট অৰ্ডাৰত কি কৰিব কৈছে, এৰেঞ্জ কৰিব কৈছে। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব আমাৰ অপশ্যন নম্বৰ এ যিটো আছে এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 22 নম্বৰ প্ৰশ্নটো দিয়া আছে, দ্য মেন ইন দ্য পিকচাৰ ইজ এ ফেমাছ পাৰ্চনেলিটি অফ এক্সট্ৰাঅৰ্ডিনাৰী কাৰেজ উইজডম এণ্ড জেনাৰচিটি, হিজ নেম ইজ। তো এই যিটো 22 নম্বৰ আছে ইয়াত তোমালোকৰ কাৰেক্ট উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো আছে, নেলছন মেণ্ডেলা, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত যিটো তোমালোকক 23 নম্বৰ প্ৰশ্ন দিয়া আছে, তো 23 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ যিটো আছে এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 24 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু কুৰ্গ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। তো তোমালোকক দুটা ষ্টেটমেণ্ট দিয়া আছে, তো ইয়াৰ কণ্ঠ শুদ্ধ হয় তোমালোকক ক'বলৈ কৈছে। তো ভালকৈ তোমালোকে পঢ়িবা, ইয়াৰ অপশ্যনটো পাবা তোমালোকে অপশ্যন নম্বৰ এ, ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। তাৰপিছত লাষ্ট কুৱেশ্যন তোমালোকক দিয়া আছে MCQ, শ্বি ডেছ আনকনচিয়াছ চিন্স ফৰ o'clock। ঠিক আছে, তো ইয়াত 4টা অপশ্যন দিয়া আছে, এ নম্বৰ দিয়া আছে ইজ, বি নম্বৰ দিয়া আছে ৱাজ, চি নম্বৰ দিয়া আছে হেজ বিন আৰু ডি নম্বৰ দিয়া আছে হেজ বিন বিং। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ চি, হেজ বিন, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তো আজিৰ ভিডিঅ'টোত মই তোমালোকক গোলাঘাট ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ গোটেইখিনি MCQ কুৱেশ্যন সলভ কৰি দিলোঁ। ইয়াতে তোমালোকৰ 25টা MCQ আহিছে। MCQবোৰ মই স্পীডত সলভ কৰিছোঁ কাৰণ ভিডিঅ'টো নহ'লে দীঘল হৈ যাব। তাৰপিছত তোমালোকক ছেকশ্যন বিত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাবা। 26 নম্বৰটো দিয়া আছে, ৰিড দ্য এক্সট্ৰেক্ট এণ্ড এনচাৰ। ঠিক আছে, তোমালোকক এটা লাইন তুলি দিছে। ঠিক আছে, ইয়াতে তোমালোকক কৈছে, তো তোমালোকে কুৱেশ্যনটো চাবা, 1 মাৰ্কৰ কাৰণে আহিছে।
27 নম্বৰটো তোমালোকক দিয়া আছে দিছ ট্ৰুলি ৰিচেম্বল নিউ চিলভাৰ কইন হোৱাট ডাজ দ্য ৱাৰ্ড দিছ ৰিফাৰ টু। তাৰপিছত তোমালোকক 28 নম্বৰ প্ৰশ্নটো দিয়া আছে লেন্স হেড ডিপ ফেইথ ইন গড বাট নট ফেইথ হিউমেন্স ইজ দিছ এটিটিউড কাৰেক্ট জাষ্টিফাই উইথ ওৱান ৰিজন। ঠিক আছে, তো এনেকৈ তোমালোকক 29 নম্বৰ 30 নম্বৰ ঠিক আছে তোমালোকক প্ৰশ্নবোৰ দিয়া আছে, তোমালোকে প্ৰশ্নবোৰ চাই লোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। তাৰপিছত তোমালোকক ইয়াতে চব 35 নম্বৰ যিটো প্ৰশ্ন আছে এইটো কৈছে ৰিচ দ্য চিটুৱেশ্যন এণ্ড এনচাৰ। তো এ নম্বৰ দিয়া আছে ইয়ৰ চিষ্টাৰ ৰট ইন হাৰ ডায়েৰী আই ডেছ ষ্টাডি ফৰ 3 hours সিন্স মৰ্নিং বাই ইভিনিং আই ডেছ কমপ্লিট মাই প্ৰজেক্ট কাৰেক্ট দ্য টেন্স ফৰ্ম। তো তোমালোকক এইটো টেন্স দিছে ঠিক আছে, তো একেলগে মিলিয়ে দিছে, তো একেবাৰে তোমালোকক 4 নম্বৰ দিছে। তাৰপিছত লাষ্ট কুৱেশ্যনটো তোমালোকক দিয়া আছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ। তোমালোকক লেটাৰ লিখিব গৈছে এডিটৰলৈ দ্য আছাম ট্ৰিবিউন ৰিগাৰ্ডিং দ্য প্ৰাইচ হাইক অফ দ্য এচেঞ্চিয়েল গুডছ। ঠিক আছে, তো ইয়াতে তোমালোকক 5 নম্বৰ দিছে। তো এইখনেই আছিল গোলাঘাট ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। আশা কৰিছোঁ তোমালোকৰ কুৱেশ্যন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে বুজি পালা, তোমালোকে এই কুৱেশ্যন পেপাৰখন সলভ কৰিবা। ঠিক আছে, আৰু যদি কোনোবাই আগৰ পেপাৰবোৰ চোৱা নাই তোমালোকে সেই পেপাৰবোৰ চাই ল'বা। আৰু ভিডিঅ'ৰ প্ৰথমতে যে ক'লোঁ ইয়াৰ PDF টো তোমালোকক ক'ত দিম, ইয়াৰ PDF টো আমাৰ হোৱাটছএপ গ্ৰুপত দিম, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা, মই তোমালোকক PDF-বোৰ তাত দিম। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা, যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।